নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল সিং উত্তৰ পশ্চিম যোৰহাটত জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন প্ৰায় 10,000 লোক সমবেত হৈ মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিবেশন কৰি পালন কৰিলে নিউজ নর এক বিশেষ প্ৰতিবেদন উত্তৰ পশ্চিম যোৰহাটত জুবিন গাৰ্গৰ উপজা দিন পালন প্ৰায় 10,000 লোকে পৰিবেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো পালন কৰা পৰিলক্ষিত হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। নমস্কাৰ, মই সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন কমিটিৰ সভাপতি জয়ন্ত বৰলে আপোনালোকক ধন্যবাদ জনাইছোঁ। উত্তৰ পশ্চিম যোৰহাটৰ সকলো ৰাইজ একত্ৰিত হৈ আজি জুবিনৰ জন্মদিন পাতিবৰ কাৰণে এই মহাবিদ্যালয়ৰ খেলপথাৰখনে নিৰ্বাচিত কৰে। এই মহাবিদ্যালয়ত জুবিনৰ কাৰ্যসূচী হিচাপে আমি ৰাতিপুৱা 53টা বৃক্ষ ৰোপণ কৰোঁ। তাৰপিছতে আমি 53টা চাকি প্ৰচলন কৰোঁ। তেখেতৰ স্মৃতিচৰণ অনুষ্ঠান আয়োজন কৰোঁ। স্থানীয় ৰাইজৰ সহযোগত নাম প্ৰসংগ আয়োজন কৰিলোঁ। কণ কণ শিশুসকলৰ দ্বাৰা জুবিন গাৰ্গৰ সংগীত পৰিৱেশন কৰালোঁ আৰু ঠিক অকণমান পিছতে আমি জুবিন গাৰ্গৰ মায়াবিনী গীতটো এই উপস্থিত 10,000 অনুৰাগীয়ে পৰিৱেশন কৰিব। তাৰপিছত স্থানীয় শিল্পীসকল আহি গীত পৰিৱেশন কৰিব। এই অঞ্চলৰ দেৱ গগৈ নামৰ এজন অনুৰাগীয়ে আজি জুবিন গাৰ্গৰ এই অনুষ্ঠানটোত এখন ভাওনাও আগবঢ়াইছে। সেইকাৰণে সকলো কাম যাতে সুকলমে হৈ যায় মই ৰাইজৰ ওচৰত অনুৰোধ কৰাইছোঁ আৰু উত্তৰ পশ্চিম যোৰহাটৰ সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ। এই কাৰ্যসূচীটোত সহায় কৰি সকলো ফালৰ পৰা তেখেতসকলে আমাক সহায় কৰিছে আৰু ইয়াত উপস্থিত থাকি 10,000 ৰাইজে এই মায়াবিনী গীতটো পৰিৱেশন কৰিবলৈ আগবঢ়াৰ বাবে মই উত্তৰ পশ্চিম যোৰহাটৰ সকলো ৰাইজকেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ মালক পথাৰতো পালন কৰা পৰিলক্ষিত হ'ল জুবিন গাৰ্গৰ উপজা দিনটি। উত্তৰ পশ্চিম যোৰহাটৰ ৰাজ্যৰ উদ্যোগত যোৰহাটৰ মালৌ পথাৰস্থিত সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল হিয়াৰ আমঠু জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। আজি 53 জুবিনদাৰ জন্মদিনত আজি উত্তৰ পশ্চিম যোৰহাটৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে তেখেতৰ জন্মদিন উলহ মালহে পাতিছে। উলহ মালহ বুলি ক'বলৈ গ'লে অকণমান মনত দুখ লাগে, কাৰণ জুবিনদাৰ বিহীনে এই জন্মদিন পাতিছে। আমি বিচাৰোঁ জুবিনদাৰ যি এৰি থোৱা যিবিলাক সেইবিলাক যাতে আমাৰ প্ৰত্যেকজন ৰাইজৰ মাজত সদায় দিন ৰাখিব লাগিব, ধৰি ৰাখিব লাগিব। জুবিনদাৰ যেনেধৰণে গীত মাতেৰে ধৰে মানুহৰ মাজত তেখেতে প্ৰকৃতিক ভাল পায়, তেনেধৰণে আমি জীয়াই ৰাখিব লাগিব জুবিনদাক। প্ৰান্তে প্ৰান্তে মনৰ যি তেখেতৰ ভাৱনাখিনি আমি জীয়াই সদায় ৰাখিব লাগিব। আমাৰ সেইটোৱে আচলতে দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ। কিন্তু জুবিনদা আমাৰ মাজত কায়মভাৱে নাই। আজি দুখতে এই জন্মদিন উলহ মালহে বুলি ক'বলৈ অকণমান কষ্ট হৈছে, তথাপিও জুবিনদাৰ আমি আচলতে জন্মদিন পালন কৰিছোঁ। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত প্ৰথমে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পাছতেই নাহৰ পুলি ৰোপণ কৰা হয়। যোৰহাটৰ সদৌ ৰাইজৰ সহযোগত আমি সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত 53 সংখ্যক জুবিন গাৰ্গৰ যি জন্মবাৰ্ষিকী উদযাপন কৰিছোঁ। এই উদযাপন কৰাৰ এজন উদ্যোক্তা হিচাপে আমি সমূহ ৰাইজলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ আহ্বানৰ প্ৰতি তেখেতসকলে সঁহাৰি জনাই আমাক যথেষ্ট সহায় কৰিছে। আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি 53তম জন্মবাৰ্ষিকী, সেই জন্মবাৰ্ষিকীত আমাৰ আজি প্ৰায় 10,000 শিল্পীয়ে একেলগে জুবিনৰ মায়াবিনী গানটো আমাৰ পৰিৱেশন কৰা হ'ব দিনৰ 2:30মান বজাত। গতিকে আমি সকলো ৰাইজৰ হৈ আমাৰ সকলো মিডিয়া কৰ্মীকে আৰম্ভ কৰি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এই মৰণোত্তৰভাৱে আমি যি জন্মদিৱস পাতিছোঁ, তেখেতৰ আত্মাৰ চিৰ শান্তি এই অনুষ্ঠানতে আমি কামনা কৰিছোঁ। প্ৰাণৰ শিল্পীজনৰ গীতেৰে জীপাল হৈ পৰা অনুষ্ঠানত বহুকেইগৰাকী কণ্ঠ শিল্পীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে গীত পৰিৱেশন কৰাৰ সমান্তৰালকৈ স্থানীয় আলোকজ্যোতি মইনা পাৰিজাতৰ শিশুসকলে মঞ্চস্থ কৰা জুবিনৰ শেষ যাত্ৰা নামৰ নাটকখনে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।
ইফালে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই অঞ্চলটোৰ প্ৰায় 10,000 লোকে একেলগে পৰিৱেশন কৰে মায়াবিনী ৰাতিৰ বুকুত। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীতে অঞ্চলটোৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল। যোৰহাটৰ পৰা প্ৰকাণ্ড গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।